অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয়টো দিন। এই তৃতীয়টো দিনতো উদুলি মুদুলি পৰিৱেশ দেখা গৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভট্টদেৱ ক্ষেত্ৰৰ নামঘৰত এক আধ্যাত্মিক পৰিৱেশ দেখা গৈছে। সাহিত্য সভাত সাহিত্যৰ দিশটোক যিদৰে ফুটাই তোলা হৈছে সেইদৰে আধ্যাত্মিক দিশটো ফুটি উঠা দেখা গৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত। ভট্টদেৱ ক্ষেত্ৰত প্ৰথম দিনৰ আৰম্ভণিৰ পৰাই অহৰহভাৱে চলি আছে অখণ্ড নাম। আজি সেই দৃশ্যই দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত অখণ্ড নাম চলি আছে। আজিও তাৰ ব্যতিক্ৰম নহয়। ইয়াত বহুকেইটা বজালী অঞ্চলৰ নাম দলে নাম পৰিৱেশন কৰা দেখা গৈছে যে প্ৰথম দিনৰ পৰা আৰু ৰাতিপুৱাৰ পৰা নিশালৈকে কৰা দেখা গৈছে। তাৰে ব্যতিক্ৰম আজিও তৃতীয় দিনাও দেখা গৈছে। মোৰ সৈতে উপস্থিত আছে নামঘৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া। তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেদৰে আৰম্ভ হৈছে আৰু আজি কি পদক্ষেপ লোৱা হৈছে? নমস্কাৰ। অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাত এই জাগাত আমাৰ অনুষ্ঠিত হৈছে আৰু আমাৰ 31 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা বাকী ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈ অনৰ্গলভাৱে আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা নাম পৰিৱেশন হৈ থাকিব ৰাতি 11টা বজালৈ। আৰু আজি 2 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা ৰাতিপুৱা আছিল দিহানাম ঘোষানাম আৰু এতিয়া পিছবেলা আমাৰ বীৰ নাম জোনা নাম থিয় নাম এইবিলাক আমাৰ অনুষ্ঠিত হৈ থাকিব। সন্ধিয়া নামঘৰত প্ৰসংগ হ'ব আৰু এই পৰ্যায়ক্ৰমে এনেকৈ প্ৰতিদিন আমাৰ তাৰমানে 4 তাৰিখলৈ আমাৰ চলি থাকিব। নিশ্চয়কৈ এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈ বজালীত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন। আমি সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে ইয়াত নাম পৰিৱেশন কৰা হৈছে। এয়া এটি মহিলা নাম দলে নাম পৰিৱেশন কৰি আছে আৰু ইয়াত ভক্তৰ সমাগম দেখা গৈছে নামঘৰ প্ৰাংগণত। এয়া আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ।